এইয়া চাওকচোন হোটেলৰ দৰে একেবাৰে সোৱাদ মুখত দিলে পমি যোৱা বেচনৰ বৰফি ঘৰতে বনাও আহক। নমস্কাৰ, মই ৰুনু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। মই এই ডাঙৰ বাউল এটাত এয়া বেচন লৈছোঁ, 2 কাপ হ'ব। এইখিনি মই 5 মিনিট সময় এনেকৈ ভাজি লৈছোঁ। 5 মিনিট মোৰ হৈ গৈছে। ইয়াত দিবলৈ মই 250 গ্ৰাম ঘিউ লৈছোঁ, মেজাৰমেণ্ট কাপটোৰ 1 কাপ, আৰু চেনি লৈছোঁ বেচনৰ আধা। চেনিটো নিজৰ ইচ্ছামতে দিব পাৰি, সোৱাদটো মিঠাটো কম বেছি পৰিমাণে। এয়া মই ঘিউ দি এনেকৈ ভাজি থাকিম অলপ সময়। এইখিনি ঘিউ দিয়াৰ পিছত ভজাৰ পিছত আকৌ শুকান হৈ যাব। বাকী থকা ঘিউখিনিও মই ঢালি দিম। এয়া চাওকচোন এনেকৈ শুকান হৈ গৈছে ফুৰফুৰীয়া। এতিয়া মই বাকী থকা ঘিউখিনি দিয়াৰ পিছত কমেও 30 মিনিট সময়মান মই ল' ফ্লেমতে ভাজি থাকিম বেচনখিনি। ভাজি থাকিলে এটা বেচনৰ খুব ধুনীয়া গোন্ধ ওলাব। কেঁচা গোন্ধটো মাৰ যোৱালৈকে মই এনেকৈ ভাজি থাকিম। বেচনে ঘিউখিনি এৰিবলৈ ধৰিব। এয়া চাওকচোন, এইটো সময়তে মই যেতিয়া ভাজি হ'ব কেৰাহীখন এয়া ছাইডত নমাই থ'ম। এতিয়া মই পেন এখন পাতি দিছোঁ, তাতে মই চেনি চিৰাপটো বনাই ল'ম। চেনি চিৰাপখিনি বনাবৰ কাৰণে এই কাপটোত মই লৈছোঁ 1 কাপ পানী। 2 কাপ চেনিত 1 কাপ পানী লৈছোঁ। এইখিনি ধুনীয়াকৈ চেনিখিনি গলি যোৱালৈকে মই লৰাই থাকিম। ফুড কালাৰ দি দিছোঁ, লেমন ফুড কালাৰ। আপোনালোকৰ ইচ্ছা, নিদিলেও হ'ব। বেচনৰ কালাৰটো এনেও ধুনীয়াই, মই দিছোঁ আৰু দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে। এয়া মোৰ চেনিখিনি গলিয়ে গৈছে। এয়া খুব বেছি হেৰি কৰিব নালাগে, মৌ নিচিনা আঠা আঠা হ'লে নমাই দিলেই হ'ব। এয়া এডাল কেৰাহীত মই নমাই দিলোঁ। এতিয়া আকৌ বেচনৰ কেৰাহীখন পাতি মই চিৰাপটো গৰমে ঢালি দিছোঁ। আকৌ লৰাই দিম তল ওপৰ কৰি। বাকী থকা চেনি চিৰাপখিনিও মই গোটেইখিনিয়ে ঢালি দিম। এয়া এনেকৈ মই 3 বাৰত শেষ কৰিছোঁ। চেনি চিৰাপটো ঢলাৰ লগে লগে বেচনখিনি খুব ধুনীয়াকৈ ফুলি যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। একেবাৰে সহজ পদ্ধতিত বনাইছোঁ, বৰ বেছি একো মই দিয়া নাই, যাতে সকলোৱে বনাই খাব পাৰে। ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব, বনাই খাব। একেবাৰে সহজ। এয়া মোৰ হৈয়ে গৈছে নমাবলৈ, চাওকচোন। এতিয়া মই কাঁহী এখনত ঘিউ অকণ সানি মই গোটেইখিনি এনেকৈ মই ঢালি পেলাই হাতা এখনে এনেকৈ মিলাই দিম। একেবাৰে ভালকৈতো মিল নাখায়। মই চামুচ এখনত ঘিউ অকণ লগাই ল'ম। আকৌ মই ওপৰত ধুনীয়াকৈ সমানকৈ ঘিউ অকণ লগাই ল'ব চামুচত, তেতিয়া এনেকুৱা হৈ যাব। এয়া চাওক খুব ধুনীয়া হৈছে। 2 ঘণ্টাৰ পাছত মই কাটি আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হৈছে। বনাই খাব, একেবাৰেই সহজ, খুব ধুনীয়া হয়। হোটেলতকৈ ভাল হয় ঘৰতে বনোৱা বস্তু। যিহেতুকে এতিয়া জন্মাষ্টমীও আহি আছে, ৰাখী বন্ধনো আহি আছে। বনাই খাব পাৰিব, খুৱাবও পাৰিব। আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। নমস্কাৰ, আজিলৈ আহোঁ।